শ্রী হনুমান চালিসা অসমীয়া অনুবাদ। শ্রী গুরুর চরণ কমল ধূলিরে নিজর মন ধাপুনক চিকুনাই ধর্ম অর্থ কাম মুখ্য এই চারিবিধ ফল প্রধান করা। রঘুবরর শ্রী রামচন্দ্রর বিমল যশর বর্ণনা মই করিয়াছু। মই জানিছু যে মোর এই নর তনু বুদ্ধিহীন, সেই কারণে পবন কুমার হনুমানর স্মরণ করিছু। মই কাকুতি করিছু, হে হনুমান মোক বল বুদ্ধি বিদ্যা প্রধান করক, সকলো বিকার আৰু ক্লে হরণ করক। জ্ঞান গুণ সাগর হনুমানৰ জয় হোক, ত্রিলোক পোহর করা অতুল বল সম্পন্ন কপিহর জয় হোক। শ্রী রামচন্দ্ৰৰ দূত অঞ্জনী পুত্ৰ যিগৰাকী পৱনসুত নামেৰে জনাজাত, তেওঁ মহাবীৰ বিক্ৰম সম্পন্ন ভজ্ৰ দেহী দুৰ্মতি নাহক সুমতিৰ বন্ধু। তেওঁ সোণৰবৰণীয়া অতি সুন্দৰ ৰূপযুক্ত, কাণত কুণ্ডল শোভিত আৰু কুঞ্জিত কে, তেওঁৰ হাতত বজ্ৰ আৰু পতাকাধাৰী, কান্ধত মুঞ্জৰ যজ্ঞোপৱীত, লণ্ডন সুশোভিত। শিৱপুত্ৰ কেশৰী নন্দন প্ৰচণ্ড তেজস্বী, তেওঁ বিশ্ব বন্দিত, তেওঁ বিদ্যাৱন্ত সৰ্বগুণ সম্পন্ন অতি চতুৰ সুকৌশলী আৰু শ্ৰী ৰামচন্দ্ৰৰ কাৰ্য সাধন হেতু সদায় উদ্গ্ৰীৱ। তেওঁ প্ৰভুৰ চৰিত্ৰৰ কথা শ্ৰৱণৰ ৰসিক শ্ৰোতা আৰু ৰাম লক্ষ্মণ সীতা সদায় তেওঁৰ মন মানসত নিবাস কৰে। সীতাৰ সন্মুখত সূক্ষ্মৰূপ অতি সৰু ধাৰণ কৰি তেওঁ দেখা দিছিলা, ভয়াবহ ৰূপ ধাৰণ কৰি লংকা ভস্ম কৰিছিলা। ভীমৰ দৰে ভয়ংকৰ ৰূপ ধাৰণ কৰি অসুৰ সংহাৰ কৰিছিলা। ৰামচন্দ্ৰৰ কাৰ্য সিদ্ধি কৰিছিল। সঞ্জীৱনী ঔষধ আনি লক্ষ্মণক জীৱন দিয়াইছিলা। শ্ৰী ৰামচন্দ্ৰই আনন্দিত হৈ বুকুত আগুৱালি লৈছিল। ৰঘুপতিয়ে অতি প্ৰশংসা কৰি কৈছিল, তুমি মোৰ ভাতৃ ভৰতৰ সমানেই মোৰ প্ৰিয়। অনন্তনাগে সহস্ৰ মুখেৰে তোমাৰ যশোগান কৰিছে বুলি কৈ শ্ৰীপতি ৰামচন্দ্ৰই তেওঁক কণ্ঠত লগাই লৈছিল। ব্ৰহ্মাক আদি কৰি সনক আদি শ্ৰেষ্ঠ মুনি, নাৰদ সৰস্বতী অনন্তনাগ যম কুবেৰ অতি আদি যিমান দিকপাল আছে, সকলোৰে সহস্ৰ মুখেৰে কৈও যাব যশোগাথাৰ শেষ কৰিব নোৱাৰি। তেনেস্থলত কবি কুবিত সকলেনো কেনেকৈ অন্ত কৰিব পাৰে। তুমি সুগ্ৰীৱৰ যথেষ্ট উপকাৰ কৰিছা। শ্ৰী ৰামচন্দ্ৰৰ সৈতে মিলন কৰাই তেওঁক ৰাজপদ প্ৰদান কৰিছা। বিভীষণে তোমাৰ মন্ত্ৰ তথা পৰামৰ্শ মানি লৈছিল বুলিহে লংকা নিৰ্পতি হ'ব পাৰিছিল। এই কথা সমস্ত জগতে জানে। 12,000 যোজন দূৰত থকা সূৰ্যক তুমি মধুৰ ফল বুলি ভাবি গিলি লৈছিলা। প্ৰভুৰ আঙুঠি মুখত লৈ জঁপিয়াই সমুদ্ৰ পাৰ কৰিছিলা। ইয়াত আচৰিত হ'বলগীয়া একো নাই। সংসাৰত সকলোবোৰ দুঃসাধ্য কাৰ্য তোমাৰ অনুগ্ৰহত অনায়াসে সাধ্য হৈ যায়। তোমাৰ শৰণাগতই সমস্ত সুখ লাভ কৰে। ৰক্ষক তুমি থাকিলে কাৰো ভয় নাথাকে। শ্ৰী ৰামচন্দ্ৰৰ দুৱাৰ ৰখীয়া তুমি। তোমাৰ আদেশ অবিহনে তাত কাৰো প্ৰৱেশ হ'ব নোৱাৰে। নিজৰ তেজস্বিতা তুমি নিজেই সংযত কৰি ৰাখা। তোমাৰ ধ্বনি শুনি ত্ৰিলোক কম্পিত হৈ থাকে। মহাবীৰ নাম শুনাৰ লগে লগে ভূত পিশাচ আদি ওচৰলৈ আহিব নোৱাৰে। মহাবীৰ শ্ৰী হনুমানৰ নাম জপ কৰিলে তেওঁৰ সকলো ৰোগ নাশ তথা সকলো পীড়া হৰণ কৰে। যিজন ভক্তই মন বচন আৰু কৰ্মেৰে ধ্যান কৰে, হনুমানে তেওঁক সংকটমুক্ত কৰে। তপস্বী ৰজা ৰামচন্দ্ৰ সকলোৰে ওপৰত, কিন্তু তেওঁৰ সকলো কৰ্ম তুমিহে কৰি দিয়া। লগতে কাৰো কোনো ধৰণৰ মনোবাঞ্ছা থাকিলে তেওঁ জীৱনৰ অপৰিমিত ফল লাভ কৰে।
তোমাৰ মহাপ্ৰতাপে সমস্ত বিশ্বক উজ্বলাই ৰাখে। এই কথা সত্য ত্ৰেতা ধাপৰ আৰু কলি এই চাৰি যুগত জনাজাত। তুমি সাধু সন্ত ৰক্ষক অসুৰ নাশক ৰামচন্দ্ৰৰ প্ৰিয় পাত্ৰ। মাতৃ জানকীয়ে তোমাক এনে বৰ দিছিল, তুমি অষ্টসিদ্ধি নদিদিৰ দাতা হোৱা আৰু ৰামৰূপী অমৃত ৰসায়ন তোমাৰ তাত নিৰন্তৰে থাকক। তুমি চিৰদিন কাল ৰঘুপতিৰ সেৱক হৈ থাকা। তোমাৰ ভজনে ৰামক পুৱাই দিয়ে, জন্ম জন্মান্তৰৰ দুখ পাহৰাই দিয়ে। অন্তকালত সেই ৰঘুবৰৰ পুৰীলৈ আনি দিয়ে। যত জন্মলাভ কৰিলে হৰি ভক্ত পদ পায়, আন দেৱতাক মনত স্থান নিদিয়াজনে কেৱল হনুমানৰ সেৱা কৰি সকলো বিধৰ সুখ লাভ কৰে। বীৰ বলৱান হনুমানৰ স্মৰণ কৰা জনক সংকট দূৰ হোৱাৰ লগতে সমস্ত পীড়া নাইকিয়া হৈ যায়। হে শ্ৰী শ্ৰী হনুমান গোসাই, তোমাৰ জয় হওক, জয় হওক, জয় হওক। তুমি গুৰু আৰু দেৱতাৰ সদৃশ, আমাৰ কৃপা কৰাহি। এই হনুমান চালিচা এশবাৰ পাঠ কৰাজনে বন্দীদশাৰ পৰা মুক্ত হয় আৰু মহাসুখ লাভ কৰে। এই হনুমান চালিচা পাঠ কৰাজনে সিদ্ধি লাভ কৰে। ইয়াৰ সাক্ষী হ'ল স্বয়ং গৌৰীপতি মহাদেৱ। মই তুলসী দাস, সদায় হৰিৰ দাস। হে প্ৰভু, তুমি মোৰ হৃদয়ত বাস কৰাহি।